নমস্কাৰ বন্ধু বান্ধৱীসকল, হেল্ল' বিগিনাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আহিবলগীয়া যি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, যাক ADRE 2.0 বুলিও কোৱা হয়, আৰু লগতে অসম পুলিচৰ যিটো ফিজিকেল টেষ্ট হ'বলৈ গৈ আছে, ঠিক আছে, তাৰ ডেট আকৌ আগুৱা পিছুৱা কৰিছে নেকি বা ডেটসমূহ আকৌ সাল সলনি কৰা হৈছে নেকি, ইয়াক লৈ কিছুমান কথা বৰ্তমান চলি থকা দেখা গৈছে। ছ'চিয়েল মিডিয়াৰ মাধ্যমতো হওক বা বেলেগ প্লেটফৰ্মতো হওক, এনেধৰণৰ কিছুমান কথা চলি থকা দেখা গৈছে। তো বন্ধু বান্ধৱীসকল, মই আপোনালোকক জনাব বিচাৰিছোঁ যে বৰ্তমানলৈকে তেনেকুৱা ধৰণৰ কোনো এতিয়ালৈ অফিচিয়েল নটিফিকেশ্যন পাব্লিছ হোৱা নাই বা SLRCৰ ফালৰ পৰাও বৰ্তমানলৈ কোনো ধৰণৰ তেনেকুৱাকৈ নটিচ অহা নাই যে এক্সাম আগুৱাইছে বা এক্সাম পিছুৱাইছে বা এক্সাম কেতিয়া হ'ব। SLRCৰ ফালৰ পৰা একোৱে বৰ্তমান কোৱা হোৱা নাই। আৰু অকল আমাক কথাখিনি আমাৰ মাননীয় CM ছাৰেহে জনাইছে যে যোনটো গ্ৰেড 3 পৰীক্ষা সেইটো ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বুলি কৈছে, আৰু যোনটো গ্ৰেড 4 পৰীক্ষা সেইটো অক্টোবৰ 20 আৰু 27 তাৰিখত অনুষ্ঠিত হ'ব বুলি কৈছে। আৰু লগতে পুলিচৰ যিটো ফিজিকেল আছে, ফিজিকেল টেষ্টটো আমাৰ অক্টোবৰৰ 3 তাৰিখৰ পৰা হ'ব বুলি কৈছে। যিহেতু পৰীক্ষাসমূহ আগষ্ট মাহতে হ'বলগীয়া কথা আছে, ঠিক আছে। যিহেতু আমাৰ অসমত বানপানীৰ যে পৰিস্থিতি ভয়ানক হৈ পৰিছে, তাৰ ফলত কি কৰা হৈছে, পৰীক্ষাসমূহ আমাৰ পিছুৱাই দিয়া হৈছে, ঠিক আছে। যে যেতিয়াই বানপানীসমূহ কমিব বা পানীসমূহ শুকাব, তেতিয়া আমাৰ চেণ্টাৰবিলাক কি হ'ব, ফ্ৰী হ'ব, বানপানীৰ পৰা মুকলি হ'ব। বানপানীৰ পৰা মুকলি হোৱাৰ লগে লগে আমাৰ পৰীক্ষাসমূহ পাতিব পৰা যাব। যে এনেকুৱা নহয় যে কেইখনমান ডিষ্ট্ৰিক্টৰ পৰীক্ষা আগতে পাতি পেলাই আৰু 2-3খনমান ডিষ্ট্ৰিক্টৰ পৰীক্ষা পিছত পাতিব, তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে। যাৰ পাতিলে চব একেলগে পাতিব, আৰু যদি নাপাতে লাগিলে আৰু 2-3 দিন ডেট পিছুৱাই দিব, কিন্তু পৰীক্ষা যদি হ'ব লগা আছে তেনেহ'লে চবৰে একেলগে হ'ব, ঠিক আছে। তো এইখিনিতে যে আপোনালোকে চিন্তা কৰি আছে যে পৰীক্ষাৰ ডেট হয় আগুৱাইছে নে পিছুৱাইছে, তেনেকুৱা ধৰণৰ কথা কিছুমান চলি আছে, ঠিক আছে। তো যোৱাকালি আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে এটা প্ৰেছ কনফাৰেন্সত জনাইছিল যে পৰীক্ষাসমূহৰ কথাৰ বিষয়ে জনাইছিল। তাতে কিন্তু তেওঁ একমাত্ৰ চিলেবাছখনৰহে কথা কৈছে, ঠিক আছে। মই তাৰ ভিডিঅ' ক্লিপটো মই এবাৰ লগাই দিব বিচাৰিছোঁ, আপোনালোকে চাই লওক, তাৰপিছত আমি বাকী কথাখিনি আলোচনা কৰিম। প্ৰথমতে মই আপোনালোকক জনাব খুজিছোঁ যে আজি দিনটোৰ কোনোবা এটা সময়ত আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশ্যনে পৰীক্ষাৰ যিটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ চিলেবাছখন প্ৰকাশ কৰিব। মই সংবাদ মাধ্যমক অনুৰোধ কৰিম যে আপোনালোকে যাতে চিলেবাছখন অলপমান বহুল প্ৰচাৰ কৰি দিয়ে, ছাত্ৰ ছাত্ৰীসকল যাতে উপকৃত হয়। আৰু এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছোঁ, আগতে পুলিচতো কৰোঁ, যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিঙৰ এটা ছিষ্টেম হ'ব, অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। সিদিনাখন মই ফেচবুকত কৈছিলোঁ, তাৰপিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে। এইবাৰৰ যিটো পৰীক্ষা, ই অলপ খুব এটা চেলেঞ্জিং এক্সাম হ'ব, যে পাৰ্টিকুলাৰ এটা ছাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতোঁ, হায়েষ্ট আমাৰ কেণ্ডিডেট হয় 5 লাখ। ভিডিঅ'টো চাই পিছে গম পাইছে যে তাতে আমাৰ মাননীয় CM ছাৰে অকল চিলেবাছখনৰ কথা কৈছে, যে সাংবাদিকসকলক কৈছে যে আপোনালোকে চিলেবাছখন পাৰিলে অলপ প্ৰচাৰ কৰি দিব, ঠিক আছে। তো তেওঁ বৰ্তমান কোনো ধৰণৰ ডেটৰ কথা কোৱা নাই। তেওঁ আগতেই যে একবাৰ কৈছে যে অক্টোবৰত হ'ব আমাৰ গ্ৰেড 4 পৰীক্ষা এণ্ড ছেপ্টেম্বৰত হ'ব গ্ৰেড 3 পৰীক্ষা, লগতে অক্টোবৰ 3 তাৰিখে হ'ব পুলিচৰ এক্সামসমূহ। কিন্তু মই কৈছোঁৱে যে SLRCৰ ফালৰ পৰা বৰ্তমান কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই, ঠিক আছে। আৰু মই তাৰে নটিচ এটা মই আপোনালোকৰ ওপৰৰ ছাইডত লগাই দিছোঁ, আপোনালোকে চাই ল'ব। তাতে এক্সাম টু বি আপডেট লেটাৰ বুলিয়ে আছে, এক্সাম টু বি আপডেট লেটাৰ, ঠিক আছে। তাতেও কোনো ধৰণৰ ডেট দিয়া হোৱা নাই এতিয়ালৈ, ঠিক আছে। তো আপোনালোকে ভালকৈ পঢ়া শুনা কৰি থাকক। যিসকলে পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকেও ৰানিং কৰি থাকক, চিন্তা কৰিব নালাগে, কাৰণ এতিয়ালৈ বৰ্তমান কোনো ডেট এতিয়ালৈ আহি পোৱা নাই, ঠিক আছে। আৰু হয়তো যদিও ইয়াৰ পিছত বৰষুণ হয় বা বানপানী হয়, তেনেহ'লে আৰু লাগিলে 1-1.5 মাহ পিছুৱাই যাব।
কিন্তু এতিয়ালৈ বৰ্তমান কোনো ধৰণৰ ন'টিছ পাব্লিছ হোৱা নাই বা পৰীক্ষা অমুক তাৰিখেই যে হ'ব কোনো ধৰণৰ অফিচিয়েল ডেট অহা নাই। তো সেইকাৰণে এইবিলাক কথাৰ পৰা অকণ দূৰত থাকক, দূৰত থাকি পেলাই নিজৰ পঢ়া শুনা কৰি থাকক। যিসকলে ADREৰ কাৰণে এপ্লাই কৰিছে ADREৰ কাৰণে ফ'কাছ কৰক, আৰু যিসকলে পুলিচৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকে ফিজিকেলটো কৰিয়ে থাকক, লগতে ৰিটেনৰ কাৰণেও প্ৰিপাৰেশ্যন কৰি থাকক। ঠিক আছে, তো আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু লগতে বুজি পাইছে। আৰু যদি কিবা ডাউট থাকে তেনেহ'লে আপোনালোকে ভিডিঅ'টোৰ তলত কমেণ্ট কৰি দিব, মই যিমানখিনি পাৰোঁ মই জনাই দিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো আশা কৰোঁ আজিলৈ ইমানখিনিয়ে। ধন্যবাদ। জয় আই অসম।